মানুহ যেতিয়াই উভত গুৰে নাচিবলৈ ধৰে, কাৰো কথা শুনিবলৈ নিবিচাৰে, ক্ষমতা টকাৰ অপপ্ৰয়োগ কৰে, সেই মানুহৰ যিটো অৱস্থা হ'ব, সেই অৱস্থা আপুনি চাবলৈ মনে মনে কেৱল প্ৰত্যক্ষ কৰি থাকক। আপুনি তেওঁক বাধা দিয়াৰ কোনো প্ৰয়োজনে নাই। কাৰণ এটা সময়ত মানুহে ক্ষমতা টকা পইচা পাই বহুত ওপৰলৈ উৰিবলৈ চেষ্টা কৰে, কিন্তু তেওঁলোকে নাজানে যে তেওঁলোক মাটিৰ মানুহ আৰু এদিন এই মাটিতেই বিলীন হ'ব লাগিব। তেওঁলোকে এনেদৰে উৰিবলৈ বিচাৰে, পাখি লগা চৰাইৰ দৰে যিদৰে উৰিবলৈ বিচাৰে, কিন্তু পাখি লগা চৰাইও শেষত গৈ মাটিতেই পৰিব লগা হয়। সেয়েহে এনেধৰণৰ যিসকল ব্যক্তি আপোনালোকে দেখিছে, প্ৰতিখন ক্ষেত্ৰতে, সামাজিক ক্ষেত্ৰতে হওক, ৰাজনৈতিক ক্ষেত্ৰতে হওক, মুঠতে প্ৰতিটো ক্ষেত্ৰতে এনে কিছুমান ব্যক্তি দেখা যায় যিসকলে উভত গুৰে নাচে, টকা পইচা আছে বুলি য'তেই ত'তে তেওঁলোকে যি মন যায় তাকেই কৰিব বিচাৰে। কাৰোবাৰ কিছুমান পদপথত যোৱা কুকুৰক ছুটিয়াই থৈ যায়, গৰু ছাগলী মাৰি থৈ যায়। এনেধৰণৰ মানসিকতা, মেণ্টেলিটিৰ বহুত মানুহ পোৱা যায় যিসকলে টকাৰ জোৰত বা ক্ষমতাৰ জোৰত তেওঁলোকে উৰি থাকে, আৰু এইসকল ব্যক্তিৰ শেষটো বৰ বেয়াকৈ হয়, যিটো আপোনালোক সকলোৱে হয়তো প্ৰত্যক্ষ কৰিছে। সেয়েহে এনেকুৱা ব্যক্তিক ৰখাবলৈ বা বাধা দিবলৈ যোৱাৰ পৰিৱৰ্তে, বাধা দিবলৈ গ'লেও এওঁলোকে শুনিব নিবিচাৰে, নিজৰ মতেহে চলিব বিচাৰে। সেয়েহে এওঁলোকক বাধা দিয়াৰ পৰিৱৰ্তে শান্ত মনে চাই থাকিব লাগে। এটা সময়ত তেওঁলোকৰ পতন নিশ্চিত, আৰু সেই পতন এনেকুৱা বেয়াকৈ হয় যিটো সময়ত তেওঁলোকক ভগৱানেও লগ নিদিয়ে। অৰ্থাৎ অধিক বেয়া হ'লে ভগৱানে যিদৰে তেওঁলোকক আগবঢ়াই দিয়ে বেয়া কাম কৰিবলৈ, তাৰপাছত কিন্তু ইয়াৰ যিটো মূল্য কিন্তু ভালকৈ দিয়ে। যিমানখিনি আপুনি বেয়া কাম কৰিব বা যিমানখিনি আপোনাক সেই নেদেখাজনে কৰোৱাব বেয়া কাম, তাৰ কিন্তু ফলটো আপোনাক এইখন পৃথিৱীতে ভোগাব। সেয়েহে মানুহে ক্ষমতাৰ অপপ্ৰয়োগ কৰি, ক্ষমতাত বলীয়ান হৈ, টকা পইচাত বলীয়ান হৈ যিকোনো কাম কৰাৰ আগতেই ভাবিব লাগে। কিছুমান মানুহে কিবা এটা ছাকচেছ হোৱাৰ পাছতো তেওঁলোকৰ বিহেভিয়াৰ সলনি হৈ যায়, মানুহক চিনি নোপোৱাৰ দৰে হয়। আৰু এই ক্ষেত্ৰত এইখিনি কথাও অনুধাৱন কৰিব লাগে বা অনুভৱ কৰিব লাগে যে তেওঁলোক আচলতেই ভগৱানে তেওঁলোকক সৃষ্টি কৰিছে বা নেদেখাজনে এই পৃথিৱীলৈ পঠিয়াইছে। সেয়েহে এটা লিমিটত যিটো মানৱীয়তা গুণ অক্ষুণ্ণ ৰাখি থাকিব লাগে এই পৃথিৱীখনত। তাতকৈ যদি বেছি ওলাবলৈ গৈ নিজকে ভগৱান ভাবি বা নিজকে শক্তিমান বুলি ভাবি যিকোনো কাম কৰিবলৈ যায়, তেনেহ'লে তেওঁৰ পতন যিটো হ'ব, সেই পতন দেখি অন্যান্য লোকসকলেও কিন্তু আচৰিত হৈ পৰিব। কাৰণ সেই সময়ত তেওঁ পতনৰ সময়ত সহায় কৰিবলৈ কোনো মানুহ নোলাব। সেয়েহে এই দুটা দিনত পৃথিৱীত থাকোঁতে অলপ হ'লেও মানুহক সহায় সহযোগিতা কৰি ভালদৰে জীয়াই থাকিবলৈ চেষ্টা কৰিব লাগে, ডাউন টু আৰ্থ হ'ব লাগে। ইমান বেছি মানুহে অপপ্ৰয়োগ, ক্ষমতা, লেবেল এইবোৰ দেখাই হয়তো একো লাভ নাই। কাৰণ এই পৃথিৱীখন দুদিনীয়া, ইয়াত মানুহ কিমান দিন কেতিয়ালৈকে জীয়াই থাকিব তাৰ কোনো নিশ্চয়তা নাই। জীয়াই থাকিলেও কোন কেতিয়া কাক হেৰুৱাব, কেতিয়া গুচি যাব, কোনো নিশ্চয়তা নাই। সেয়েহে তেনেস্থলত মানুহে এই অহংকাৰ, আত্মগৌৰৱ, ক্ষমতাৰ যি শক্তি বা টকা পইচাৰ যি শক্তি, সেইটো দেখুৱাৰ পৰিৱৰ্তে ভালদৰে হাঁহি মুখে জীয়াই থাকিবলৈ চেষ্টা কৰাটোৱে উচিত।